ওকে আজি আমি এইটো ক্লাছত সলভ কৰিম কুৱেশ্যন নম্বৰ 1 9 নম্বৰটো ওকে 9 নম্বৰটো আমাক দিয়া আছে প্ৰশ্নটো x² প্লাছ 2 ৰুট 2x প্লাছ 2 ইকুৱেলছ টু 0 ইয়াৰ আমি কি ওলাব লাগে মূলবোৰ আমি ওলাব লাগে ওকে তো এইটো হৈ গ'ল আমাৰ প্ৰশ্ন ইয়াত যদি চাওঁ আমাৰ এনে নিয়মটো কি হয় প্ৰথম যেটো x² হক থাকে 1 ইয়াত আছে 1 আৰু শেষৰটো আছে 1 তো এই দুটা পূৰণ কৰি আমি মাজৰটো ইয়াৰ উৎপাদকৰে মাজৰটো বনাব লাগে কিন্তু আমি মাজত 2 ৰুট 2 আছে 2 ৰুট 2 আমি কিটাও বনাব নোৱাৰো ইয়াত 1 আৰু 2 টো আমি পূৰণ কৰি বা সেই সংখ্যাটো আমি ভাঙি 2 ৰুট 2 বনাব নোৱাৰো তো আমি এটা কথা ভাবিব পাৰো যেহেতু 2 ৰুট 2 আছে মানে ৰুট 2 দুটা আছে তো আমি ৰুট 2 দুটাটো আমি দুভাগ কৰি দিব পাৰো ৰুট 2 প্লাস ৰুট 2 লিখিব পাৰো হয়নে তো কি হ'ব ৰুট 2 প্লাস ৰুট 2 মানে কি হয় ৰুট 2 প্লাস ৰুট 2 মানে আমাৰ কি হয় 2 ৰুট 2 হয় তো আমি এনেকৈ ভাঙিম 2 ৰুট 2 টো আমি কি ভাঙিম ৰুট 2 প্লাস ৰুট 2 ওকে তো এইটো আমি লিখিব পাৰিম x² মানে x² আৰু এইটো 2 ৰুট 2 মানে মই লিখিব পাৰিম ৰুট 2 প্লাস কিমান ৰুট 2 ওকে আৰু ইয়াৰ লগত x পূৰণ আছে তো x টো লিখিমে প্লাস 2 সমান কি আছে 0 তো মই এই 2 ৰুট 2 টো ভাঙি দিলো ব্ৰেকেটৰ ভিতৰত ৰুট 2 প্লাস ৰুট 2 ওকে তো এইটো x² মানে x² লিখিম প্লাস এইটো ৰুট 2 আৰু x পূৰণ হ'ব কি তো কি হ'ব ৰুট 2x প্লাস এইটো ৰুট 2 আৰু x পূৰণ হ'ব কিমান হ'ব ৰুট 2x আৰু প্লাস 2 সমান 0 ওকে তো এই মাজৰ লাইনটো নিলিখি মই সিধা এইটো লাইনো লিখিব পাৰো যেহেতু দুটা ৰুট 2x আছে তো এটা ৰুট 2x আৰু এইটো ৰুট 2x এনেকৈ মই ভাঙিব পাৰিম ওকে তো মাজৰ লাইনটো লিখিলে হ'ব নিলিখিলে হ'ব যেটো সহজ লাগে হেমতে কৰিলে হ'ল ওকে তো এটা আমি এই দুটাৰ পৰা আমি কি কৰি লম কমন লম যেহেতু চাৰিটা ভাগ হৈ গ'ল তো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো x কমন ল'ব পাৰো তো থাকি যাব x এটা ভিতৰত আৰু ৰুট 2 ৰ পৰা x টো বাহিৰ গ'ল তেনে থাকি যাব আমাৰ ৰুট 2 ওকে প্লাস এটা এই দুটাৰ পৰা যদি চাওঁ ইয়াত আছে 2 তো 2 মানে মই লিখিব পাৰো ৰুট 2 পূৰণ ৰুট 2 কাৰণ ৰুট 2 পূৰণ ৰুট 2 কৰিলে কিমান হয় ৰুট 2 স্কয়াৰ হয় আৰু ৰুট 2 স্কয়াৰৰ পৰা আমি কি পাওঁ 2 পাওঁ কাৰণ স্কয়াৰ ৰুট কেনসেল হৈ যায় নহয় জানো মানে ইয়াটো ৰুট 2 আছে ইয়াটো ৰুট 2 আছে মানে মই ৰুট 2 কমন ল'ব পাৰিম তেতিয়া থাকি যাব x আৰু এই 2 পৰা এটা ৰুট 2 বাহিৰত গ'ল তো এটা ৰুট 2 থাকি যাব আমাৰ ভিতৰত ওকে তো এনেকৈ হ'ব তো ইয়াত আমাৰ x প্লাস ৰুট 2 হ'ল ইয়াটো x প্লাস ৰুট 2 হ'ল মানে আমাৰ এনসাৰটো ঠিকই আছে আমি শুদ্ধই কৰি আছো যদি নিমিলে তেতিয়া আমাৰ কিবা ভুল আছে যেটো মিলি আছে তো আমি এবাৰ লিখিম x প্লাস ৰুট 2 ইটো মিলি আছে এটো লিখিলো বাকি কি থাকি গ'ল আমাৰ x থাকি গ'ল আৰু ইফালে থাকি গ'ল আমাৰ ৰুট 2 ওকে সমান 0 তো দুটা একে ওলাইছে তো মূল আমাৰ কি হ'ব একে হ'ব তো যেহেতু দুটা ব্ৰেকেটৰ আছে আমি দুভাগ কৰি দিম তো লিখিম x প্লাস ৰুট 2 সমান 0 और इफाले लिखिम আমি কি লিখিম और इफाले बा হৈ যাব আমাৰ x প্লাস ৰুট 2 সমান কি হ'ব 0 ওকে তো ইয়াৰ পৰা x ৰ মান মই কি পাম এটাকে x ৰ মান পাই যাম ইফালে মই ৰুট 2 ইফালে প্লাস হৈছিল খুফালে গলে মাইনাস ৰুট 2 হ'ব আৰু ইফালেও আমাৰ ৰুট 2 প্লাস হৈছে খুফালে গলে আমাৰ কিমান হ'ব মাইনাস ৰুট 2 হ'ব ওকে তো এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 9 ৰ মূল বা সমাধান ওকে